তই হুজালে গুচি যা, ইয়াত নহ'ব। ইয়াত কেলে আছ? তোৰ ঘৰ হুজাই তই হুজালে লাগে। তোক মই 24 ঘণ্টা সময় দিছোঁ, 24 ঘণ্টা সময় দিছোঁ। এই ডেম খালী কৰি ইয়াৰ পৰা হুজালে যাব লাগিব। অৱস্থা বেয়া কৰি দিম কিন্তু নহ'লে। শুনিছ নে কি কৈছোঁ? কাণ খুলি উলিয়াই পিনে মোৰ ক, শুনিছ নাই? এই ভিডিঅ'টো দেখা পাই আমাৰ হাঁহি উঠিছে। পুতৌ বুলি কৈছোঁ, পুতৌ উপজিছে যে প্ৰথম কথাটোৱে হ'ল মুখ্যমন্ত্ৰী আৰু তেওঁৰ দলটো অৰ্থাৎ বিজেপি ৰাজনৈতিকভাৱে অসমত এতিয়া সফল। কংগ্ৰেছ হওক, বিৰোধী দল হওক, তেওঁলোকে যিমানেই চেষ্টা কৰে, কিন্তু বাস্তৱত মুখ্যমন্ত্ৰীৰ লগত বিজেপিৰ লগত সকলো দল সংগঠন আছে, সকলো নেতা আছে, সকলো ৰাজনৈতিক নেতা থিয় হৈ আছে। সকলো ধৰণৰ ঘটনা ঘটাৰ পাছতো আমি আৰু এইবিলাক এটা এটাকে নকওঁ, সকলো ঘটনা ঘটাৰ পাছতো মুখ্যমন্ত্ৰী সফল। কথাটো একেবাৰে চিধা চিধি। এতিয়া তাত কথাটো হ'ল হাঁহি উঠা বা পুতৌ পৰিছে এই কাৰণে, এই ধৰণে মাজে মাজে শিয়ালে যেনেকৈ হোৱা দিয়ে এনেকৈ মাজে মাজে হোৱা দি থাকে। এতিয়া কথাটো হ'ল এই যে ভিডিঅ'টোত যে এই বাক্যকেইটা কৈছে, এই বাক্যকেইটা কোৱাৰ বাবেই, কেৱল এইকেইটা বাক্য কোৱাৰ বাবেই অসম আৰক্ষীক আমি অনুৰোধ জনাইছোঁ যে সংবিধানৰ 19 নং অনুচ্ছেদ তাৰ ডি আৰু ই, এই দুইটা অনুচ্ছেদ ভংগ কৰাৰ বাবে, এই দুইটা অনুচ্ছেদ অৱমাননা কৰাৰ বাবে এওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। BNSৰ অধীনত 191 যিটো ছেকশ্যন আছে, 191 যিটো ধাৰা আছে, সেইটোৰ অধীনত এওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। 61 ধাৰা এওঁলোকৰ ওপৰত প্ৰয়োগ কৰিব লাগে, কাৰণ এওঁলোকে অপৰাধীক ষড়যন্ত্ৰ কৰিছে। একেবাৰে চিধা চিধি কথা। এতিয়া কথাটো হ'ল সংবিধানৰ 19 অনুচ্ছেদৰ ডি আৰু ই, এই দুটা ধাৰাই স্পষ্টভাৱে এটা অধিকাৰ দিছে, ভাৰতীয় মানুহক এটা অধিকাৰ দিছে। সেই অধিকাৰটো হ'ল যে ফ্ৰীডম অফ মুভমেণ্ট। এতিয়া ফ্ৰীডম অফ মুভমেণ্ট বুলি ক'লে এইসকলে কি বুজি পায় আমি নাজানো, এই নেতাসকলে কি বুজি পায় নাজানো, যে যিকোনো এজন মানুহৰ, ভাৰতবৰ্ষৰ এজন বৈধ নাগৰিকৰ ভাৰতবৰ্ষৰ যিকোনো স্থানত, উজনি অসম বুলি নহয়, ভাৰতবৰ্ষৰ যিকোনো স্থানত তেওঁ বসতি কৰি তেওঁ কাম কাজ কৰাৰ অধিকাৰ আছে। শিৱসাগৰত গৈ নগাঁৱৰ মানুহ এজন থাকিব নোৱাৰে বা হোজাই জিলাৰ মানুহ এজন যদি থাকিব নোৱাৰে, তেতিয়াহ'লে শিৱসাগৰৰ মানুহ এজনক যদি কাইলৈ নগাঁও বা হোজাইত যদি প্ৰশ্ন কৰে যে আপুনি ইয়াত কিয় আছে, তেতিয়াহ'লে উত্তৰটো কি হ'ব? যে অসমবাসীক বিভিন্ন ধৰণে ভাগ কৰা হৈছে, যিটো মহাভাৰতৰ দিনৰ পৰা আমি কওঁ যে ডিভাইড এণ্ড ৰুল যিটো আমি কওঁ, সেইটো অব্যাহত আছে। ব্ৰিটিছৰ দিনতো অব্যাহত আছিল, এতিয়া অব্যাহত আছে। আৰু এতিয়া খালি কৌশলটো এনেকুৱা যে সেই বিভাজনটো পোনপটীয়াকৈ চৰকাৰখন বা দলটো, সেই দলটোৱে কৰা নাই, কৰিছে সংগঠনখিনি। কাক ৱাৰ্ণিং দিছে, কাক এই শেষ সময়সীমা দিছে? মিয়া। এতিয়া আমি আকৌ সুধিছোঁ তেওঁলোকক, সেই মহাপণ্ডিত কেইজনক আকৌ সুধিছোঁ, এই যে চিঞৰ-বাখৰ কৰি আছে, যে এই শব্দকেইটাৰ সাংবিধানিক ব্যাখ্যাটো আমাক বুজাই দিয়ক, আইনী ব্যাখ্যাটো বুজাই দিয়ক, যে মিয়া মানে কি, খিলঞ্জীয়া মানে কি, আৰু অসমীয়া মানে কি, এই তিনিটাৰ সংজ্ঞাটো আমাক বুজাই দিয়ক, আইনীভাৱে বুজাই দিয়ক। কাৰণ অসমত আইনীভাৱে, চৰকাৰীভাৱে কোনো অসমীয়াৰ সংজ্ঞাও নাই, মিয়াৰ সংজ্ঞাও নাই, খিলঞ্জীয়াৰ সংজ্ঞাও নাই। তাৰপিছত এনেই লম্ফজম্ফ কৰি থাকি লাভ নাই। এতিয়া তাত কথাটো হ'ল, এওঁলোক যদি সংবিধানৰ ঊৰ্ধত, তেতিয়া সেইটোও প্ৰশাসনে কৈ দিয়ক, যে প্ৰশাসনে কি কাৰণত এতিয়ালৈকে ব্যৱস্থা লোৱা নাই আমি নাজানো, কিন্তু কথাটো হ'ল এওঁলোক সংবিধানৰ ঊৰ্ধত নেকি, চৰকাৰৰ ঊৰ্ধত নেকি, সেই কথাটো ঘোষণা কৰিব লাগে, সেইটো ৰাজহুৱা কৰিব লাগে, ৰাজহুৱা কৰক। এওঁলোকে সেইখিনি কথা ক'বলৈ ক'ত অধিকাৰ পালে? আইন ভংগ কৰিছে, এওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। এই ভিডিঅ'টোৰ ক্ষেত্ৰত আন এটা প্ৰশ্ন আছে। প্ৰশ্নটো হ'ল যে 24 জুলাই দিনাখন শিৱসাগৰ জিলা সাংবাদিক সন্থাই এটা সিদ্ধান্ত লৈছিল। তেওঁলোকে সিদ্ধান্ত লৈছিল যে শিৱসাগৰৰ সাতামপুৰুষীয়া যি সম্প্ৰীতি, ঐক্য, সেয়া বিনষ্ট হ'ব পৰা যিকোনো বাতৰি তেওঁলোকে পৰিৱেশন নকৰাৰ সিদ্ধান্তটো লৈছে। যে শিৱসাগৰৰ পৰিস্থিতি অস্থিৰ হ'ব পৰা, উত্তপ্ত হ'ব পৰা যিকোনো ধৰণৰ খবৰ, যিকোনো ধৰণৰ বাতৰি তেওঁলোকে প্ৰকাশৰ পৰা বিৰত থকা এটা সিদ্ধান্ত লৈছিল, আহ্বান কৰিছিল। তেনেহ'লে আজিৰ দিনটোত এই ধৰণৰ যি পৰিস্থিতি বিষম কৰা যিসমূহ কথা, বা শিৱসাগৰৰ ঐক্য সম্প্ৰীতি বিনষ্ট কৰা, পৰিস্থিতি উত্তপ্ত কৰা যিসমূহ বাতৰি, যিসমূহ ভিডিঅ', এইসমূহ শিৱসাগৰৰ পৰা কিয় প্ৰচাৰ? আমি প্ৰশ্ন কৰিছোঁ। নে কথাটো এনেকুৱাহে যে সেই সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতি ৰক্ষাটো কেৱল ফৰিদ হাজৰিকাহে নেকি? যে উজনি অসমৰ মুছলিমৰ সংগঠনৰ নেতা ফৰিদ হাজৰিকাইহে সেই লক্ষ্মণ ৰেখাডাল মানি চলিব লাগিব নেকি?
বা তেওঁহে শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগিব। বাকী যাৰ যি মন যায় যেনেকৈ উভতবোৰে নাচিবলৈ মন যায় নাচিব পাৰে, আৰু তাৰ ভিডিঅ' ধুনীয়াকৈ ব্ৰেকিং নিউজত প্ৰচাৰ হ'ব শিৱসাগৰৰ পৰা। গতিকে সাংবাদিক সন্থাই সেই কথাটো স্পষ্ট কৰিব লাগে যে আমি তেওঁলোকক এইটো কথাও কৈছোঁ, স্পষ্টভাৱে কৈছোঁ যে সেই আপোনালোকৰ সেই ইস্ত্ৰি কৰা যিটো কাপোৰ, এই যে বগা চাৰ্টটো পিন্ধি গৈছে, সেইটো লাহেকৈ খুলি দিয়ক। আৰু কাইলৈৰ পৰা আমি চাওঁ যে শিৱসাগৰত এই সৰু সৰু কাম কৰা যিখিনি শ্ৰমিক আছে, এই শ্ৰমিকখিনিয়ে যি কাম কৰি আছে, যেনে ইটা ভাটাত ইটা বনোৱা বা এই যে ডেম্পত গৈ দম দিছে, সেই মানুহখিনিয়ে যে পুৰণা লোহা বা টিঙৰ যে ব্যৱসায়টো কৰি আছে, এই যে টুকুৰা টুকুৰবিলাক সংগ্ৰহ কৰি বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি তেওঁলোকে যে এই ডেমটো চলাই আছে, এনেকুৱা ধৰণৰ যিখিনি সৰু সৰু কাম, এই যিখিনি খাটি খোৱা মানুহ, এই শ্ৰমিক যিখিনি মানুহ, এই মানুহখিনি কামখিনি কাইলৈ সেই ইস্ত্ৰি কৰা চোলাটো খুলি আপোনালোকে কৰি দেখাওক, তেতিয়া আমি মানি যাম। আমি একেবাৰে চিধা চিধি কৈছোঁ, আপোনালোকক আমি হাত থাপৰি বজাই আমি আপোনালোকক অভিনন্দন জনাম। কিন্তু যদি সেইটো নোৱাৰে তেতিয়াহ'লে এনেই চিঞৰ কৰি নাথাকিব। আৰু এইখন নাটক শিৱসাগৰৰ মানুহে মনত ৰাখক যে এইখন নতুন নহয়, উজনি মানুহে এইটো মনত ৰাখক যে এইখন নতুন নহয়। এসময়ত গদাধৰ সিংহই গোটেই ধূতখিনিক লৈ আহি বা ধৰি লৈ আহি এঠাইত ৰাখিছিলে, আৰু তেওঁলোকৰ দ্বাৰাই এটা ধূতৰ আলি নিৰ্মাণ কৰিছিল, সেইটো ইতিহাসে কয়। এতিয়াও সেইটোৱে হৈছে যে 1985 চনৰ পাছত, এই অসম আন্দোলনটোৰ পাছত অসমত এটা শ্ৰেণীৰ সৃষ্টি হৈছে, যিটো শ্ৰেণী ধূত, অকৰ্মণ্য, নিষ্কৰ্মা, একো কাম নকৰে। আৰু সেই শ্ৰেণীটোৱেই এতিয়া ইস্ত্ৰি কৰা কাপোৰ পিন্ধি তেওঁলোকে সংগঠনৰ নেতা বুলি কৈ এনেকৈ দাবী ধমকি দি ফুৰে। আমি এইটো নিজেই কৈ লাজ পাইছোঁ যে আমি এটা নিষ্কৰ্মা শ্ৰেণী পাইছোঁ। আন্দোলনটোৱে আমাক একো দিব পৰা নাই, অসম চুক্তিয়ে একো দিব নোৱাৰিলে, অসম আন্দোলনে একো দিব নোৱাৰিলে, মাত্ৰ কেইজনমান আমি শ্বহীদ পালোঁ, 829 জন আমি শ্বহীদ পালোঁ, তাতকৈ বেলেগ একো হোৱা নাই। বিদেশীও বহিষ্কাৰ নহ'ল, বহিৰাগতও বিতৰণ নহ'ল, একো হোৱা নাই। কেৱল পাইছোঁ এটা শ্ৰেণী যিটো ধূত, নিষ্কৰ্মা, অকৰ্মণ্য, যি একো কৰি নাখায়, কেৱল ধন দাবী কৰি খায়, বেলেগৰ পৰা টকা সংগ্ৰহ কৰি খায়, আৰু কেৱল এনেকৈ মাজে মাজে অস্থিৰতা সৃষ্টি কৰে। সেই অস্থিৰতা সৃষ্টি কৰাৰ বাবে তেওঁলোকৰ এটা দাম আছে, আৰু সেই দামৰ ভিত্তিত তেওঁলোকে এটা ধন সংগ্ৰহ কৰে, যিটোক কোনোবাই চান্দা বুলি কয়, কোনোবাই টেক্স বুলি কয়। যদি আমাক প্ৰশ্ন কৰে তেতিয়া আমি দিনটো সাংবাদিকতা কৰি আমি ধন সংগ্ৰহ কৰি নুফুৰোঁ, আমি কাম কৰোঁ। যে আপোনালোকে আহিব পাৰে, আপোনালোকে আহিলে আমি দেখুৱাই দিম, এই অকৰ্মণ্য সংগঠন এটাখিনি দেখুৱাই দিম যে এটা আমি কৰ্ম সংস্কৃতি গঢ় দিবলৈ চেষ্টা কৰিছোঁ। এটা অকৰ্মণ্য জাতি, যাৰ হাতত মাটি নাই, যাৰ হাতৰ অৰ্থনীতি নাই, সেই জাতিয়ে একো কৰিব নোৱাৰে। আৰু তাৰ প্ৰমাণটো এইটো যে খালী টেমাটোহে বেছিকৈ বাজে, কাৰণ তেওঁলোক খালী টেমা, তেওঁলোকে একো নকৰে। আমি সেইটো আৰু ক'ৰবাত তেওঁলোকৰ দৰে বাইট দি ফেচবুকত লাইভ কৰি আমি বিন গাই ফুৰা নাই, কিন্তু আমি কৰি আছোঁ। আমি গুৱাহাটীত এইটো চেষ্টা কৰিছোঁ যে অৰ্থনীতিও হৈছে, কিছু পইচা সেই গাঁৱৰ মানুহেও পাইছে, আৰু লগতে গুৱাহাটীত আমি ৰাইজক কিছু হ'লেও ভাল খাদ্যৰ যোগান ধৰিছোঁ। আৰু তাৰপিছত যিখিনি সময় পাইছোঁ সেইখিনি সাংবাদিকতা কৰিছোঁ। নিষ্কৰ্মা কিছু মানুহৰ এইবিলাক বলিয়ালি, গতিকে ৰাইজে ইয়াত উদ্বিগ্ন হ'বলগীয়া নাই। অৱশ্যে ৰাইজ উদ্বিগ্নও নহয়। আজি তীব্ৰ প্ৰতিক্ৰিয়া শিৱসাগৰ ৰাইজে দিছে, আৰু এইটো লিখি ৰাখক যে কাইলৈ তেওঁলোকক ৰাজহুৱাকৈ অপমান কৰিলেও আপোনালোকে আচৰিত হ'বলগীয়া একো নাথাকিব। কাৰণ এইটো এটা গছত গৈ উঠা কথা। তেওঁলোক হ'ল বৈধ ভাৰতীয় নাগৰিক। তেওঁলোক হোজাইতে থাকক, তেওঁলোকে নলবাৰীতে থাকক, তেওঁলোকে ধুবুৰীতে থাকক, য'তেই থাকক, তেওঁলোক বৈধ ভাৰতীয় নাগৰিক। আৰু তেওঁলোকক যদি অবৈধ বুলি প্ৰমাণ কৰিব লাগে, তেওঁলোকক যদি বাংলাদেশী বুলি প্ৰমাণ কৰিব লাগে, তেতিয়া এখন আইন আছে। এতিয়া আইনখনত সুৰুঙা আছে, সেই সুৰুঙাখিনি আপোনালোকে শেষ কৰাৰ চেষ্টাটো কিয় নকৰে? কিয় সদৌ অসম ছাত্ৰ সন্থাই আজিলৈকে অসম চুক্তি ৰূপায়ণৰ বিষয়টো শেষ কৰিব নোৱাৰিলে? কিয় আজিলৈকে NRCখন অসমত উন্নীত নহ'ল? প্ৰশ্নবিলাকৰ উত্তৰ দিয়ক। এনেইতো মুখেৰে ফটা লেকচাৰ মাৰি থাকি লাভ নাই। কা আন্দোলনটো কি হ'ল? হিন্দু বাংলাদেশীৰ বিৰুদ্ধে কৰা সেই দুৰ্দান্ত কা আন্দোলনটো কি হ'ল? একো নাই। আজি সেইজন লুৰিণজ্যোতি গগৈ বোলে অসমৰ বহুত ডাঙৰ নেতা। আপোনালোকৰ মনত আছে, এই ফটোকেইখন আপোনালোকৰ ৰাজহুৱা কৰিছে। অসমৰ ৰাইজ এনেকুৱা যে নিজৰ ভঁৰালৰ ধান এনেকৈ লুৰিণজ্যোতি আৰু আশোক দিছিলে। এতিয়া এই ধানখিনি ক'ত গ'ল আমি নাজানো, কিন্তু অসমীয়া মানুহৰ সেই আৱেগটো আছে। কিন্তু সেই আৱেগটোক এনেধৰণে আপোনালোকে ব্যৱহাৰ নকৰিব, কাৰণ শিৱসাগৰ ৰাইজৰ আজি খং উঠিছে। কাৰণ এইটো কোনো ধৰণে বৈধ কথা নহয়েই। নামনি অসমৰ মানুহ, মধ্য অসমৰ মানুহ উজনি অসমত যাব নোৱাৰে, সেইটো কি কথা? কাৰণ তেওঁলোক বৈধ নাগৰিক। শিৱসাগৰত যদি তেওঁলোকে অস্থিৰ পৰিৱেশ সৃষ্টি কৰিছে, তেতিয়াহ'লে আমি খবৰ কাগজত
বাতৰিত সেই কথাখিনি গম পালোঁ। শিৱসাগৰৰ যিখন কাৰাগাৰ আছে সেইখন এনেকুৱা ধৰণৰ মানুহে ভৰ্তি হৈ থাকিব লাগিছিল, নাই থকা নহয়। সৰু উদাহৰণ এটা দিছোঁ যে ডিব্ৰুগড়ত এটা ঘটনা ঘটিছে। ঘটনাটোত পত্নী আৰু তেওঁৰ কন্যাই স্বামীক হত্যা কৰিছে। ঘটনাটো ইতিমধ্যে তদন্ত হৈছে, আৰক্ষীয়ে সফলতা পাইছে। এতিয়া আমি গেৰাণ্টি বা আমি একদম নিশ্চয়তাৰে ক'ব পাৰোঁ যে সেই ঘটনাটো যদি কেনেবাকৈ এই উপাধিটো যদি কেনেবাকৈ যদি সেইটো ইছলাম ধৰ্মী হ'লহেঁতেন, তেতিয়াতো ডিব্ৰুগড় জ্বলি গ'লহেঁতেন। গধূলিলৈ সেইটো মিয়া খেদা আন্দোলন এটা আৰম্ভ হ'লহেঁতেন, যেনেকৈ ধিঙত হৈছিল। এতিয়া ধিঙত যেতিয়া ধৰ্ষণ কাণ্ডটো হৈছিল তেতিয়া আছুৱে প্ৰতিবাদ কৰিছিল, কিন্তু তাৰপিছত যেতিয়া অসমত চাৰিওফালে নাৰী নিৰ্যাতন হ'ল তেতিয়া কিন্তু আছু তাত নাই। আছুক তাত আপুনি নেদেখিলে। কথাবিলাক এনেধৰণে মানুহবিলাকক উত্তেজিত কৰি এনেধৰণে মানুহবিলাকক ব্যতিব্যস্ত কৰাৰ অধিকাৰ কাৰো নাই। কাৰণ এই নাটকখন আজি নহয়, আকৌ কৈছোঁ যে বিগত বৰ্ষতো ইটা ভাটাত মিয়া শ্ৰমিক আছে বুলি খেদি ফুৰিলে। তাৰপিছত কথাটো গুৰি ৰহস্য এইখিনিতহে ওলাল যে নহয়, মিয়া শ্ৰমিকখিনিক খেদাৰ নামত ইটা ভাটাৰ মালিকক ধন দাবী কৰিলে। শ্ৰমিক যিখিনি কাম কৰি আছিলে সেইখিনিৰ পৰা দৈনিক তেওঁলোকে ধন দাবী কৰিলে। সেই কথাটো যেতিয়া ফাদিল হ'ল তেতিয়া সেইটো কথা তাতেই অন্ত পৰে। তেতিয়াও 7 দিনৰ সময় দিছিলে। তাৰপিছত কি হ'ল? সেই উজনি অসমৰ পৰা সেই মানুহখিনি গুচি আহিলে, কিছু গুচি আহিলে, তাৰপিছত আকৌ পৰিৱেশ একেই হ'ল। তেনেকৈ উজনিত মিয়াৰ মাছ নচলিব বুলি নগাঁৱৰ মাছ বন্ধ কৰিলে। এতিয়া কি নগাঁৱৰ মাছ শিৱসাগৰৰ মানুহে খাই থকা নাই নেকি? খাই আছে। এই কথাবিলাক বাৰে বাৰে উত্থাপন হৈছে। ৰাইজে সেইটো দৃষ্টি দিয়ক যে এওঁলোকক আচলতে কিমান দিনলৈ ৰাইজে সহ্য কৰিব, সেই কথাটো চিন্তা কৰি চাওক। কাৰণ প্ৰতিবাৰেই একেখিনি কথা, একেধৰণৰ কাম কাজ এনেধৰণে কৰি এটা অপ্ৰীতিকৰ অস্থিৰ পৰিৱেশ শিৱসাগৰত সৃষ্টি কৰি আছে এওঁলোকে, বা সমগ্ৰ উজনি অসমত সৃষ্টি কৰি আছে। এতিয়া সেই একেখিনি মানুহে যদি ইমান সহ্যই কৰিব নোৱাৰে, তেতিয়াহ'লে বিগত বৰ্ষত যে সেই পাঞ্জা খেলুৱৈগৰাকীক বহিৰাগত অপমান কৰিছিল, বা শৃংখল চলিহাই বিহুৰ চান্দা লোৱাৰ নামত সেই বহিৰাগতৰ লগত তৰ্কাতৰ্কি কৰি পিছত যেতিয়া NSAৰ অধীনত গ্ৰেপ্তাৰ হৈছিল, তাৰ পাছত সেই শিৱসাগৰ বা সেই উজনি অসমত সেই যিসকল বহিৰাগত বনিয়া আছে তেওঁলোকৰ ব্যৱসায়বিলাক তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিছে নেকি? বা সেই বহিৰাগতৰ বিৰুদ্ধে ব্যৱস্থা লৈছে নেকি? নাই লোৱা। সেইখিনি ক্ষেত্ৰত কোনো অসুবিধা নাই। মাৰোৱাৰী বা সেই বহিৰাগত বনিয়াৰ ক্ষেত্ৰত কোনো অসুবিধা নাই, কাৰণ তেওঁলোকে সময়ত এটা মোটা ধন দিব পাৰে। চিধা চিধি কৈছোঁ যে সেইখিনিয়ে এটা ধুনীয়া চান্দা দিব পাৰে। গতিকে সেইখিনিয়ে যিকোনো কাম কৰিলে, শৃংখল চলিয়া গ্ৰেপ্তাৰ হ'লেও বা কোনোবা অসমীয়া ছোৱালীক চৰিয়ালেও কোনো অসুবিধা নাই। সময়ত সেই কথাটো ছেটেল হৈ যায়, কাৰণ তেওঁলোকে চান্দা দিব পাৰে। এতিয়া সমস্যাটো হৈছে এইখিনি মানুহক লৈ। কাৰণ কিয়? এইখিনি মানুহ খাটি খোৱা মানুহ, এইখিনি শ্ৰমিক মানুহ, এইখিনিয়ে কেনেবাকৈ দিনটো কাম কৰি এটা হাজিৰা পায়, এটা পাৰিশ্ৰমিক পায় আৰু ভাড়াঘৰত থাকে। গতিকে এই মানুহখিনিয়ে এই কাম নকৰা নিষ্কৰ্মা খালী টেমাবোৰক পুহি ৰাখিব নোৱাৰে। গতিকে তেওঁলোকৰ খংটো ইয়াত। আৰু খংটো ইয়াত মানে কি, যে এটা খুব ধুনীয়া ৰাজনৈতিক পৰিকল্পনা মুখ্যমন্ত্ৰী বা বিজেপি দল বা চৰকাৰখনে কৰিছে, যিটোৰ সহায়ত অসমত তেওঁলোকে ক্ষমতাত থাকিব। আৰু সেই ক্ষমতাত থকাৰ স্বাৰ্থত এই গোটেই দল সংগঠনবিলাক তাত থিয় হৈছে। কাৰণ মুখ্যমন্ত্ৰীৰ লগত থিয় হ'লে, চৰকাৰৰ লগত থিয় হ'লে তেওঁলোকৰ পেটটো চলি থাকে, তেওঁলোকৰ গাড়ীখনত তেল আহি থাকে, তেওঁলোকৰ সংগঠনটো চলি থাকে। কথাটো সিমানেই। আৰু এনেধৰণে টিভিত ওলাই থাকিব পাৰিলে, সংবাদ মাধ্যমত ওলাই থাকিব পাৰিলে, তেতিয়া এই বহিৰাগতবিলাকৰ পৰা টকা পাই থাকে। গতিকে তেওঁলোকৰ যিহেতু ব্যৱসায়টো খুব ধুনীয়াকৈ চলে, এইটো ব্যৱসায় বুলি কৈছোঁ, এইটো সংগঠন নহয়, এইটো আচলতে ব্যৱসায়। আৰু সংগঠন বুলি ক'লেও ভুল হ'ব, এইটো এটা ক্লাব। এই ক্লাবটোৰ এই ব্যৱসায়টো চলি থাকিবলৈ টকাৰ যিহেতু প্ৰয়োজন, গাড়ী পানী ভৰাই নচলে, পেটটো পানী খাই নচলে। গতিকে তেওঁলোকৰ টকাৰ যিহেতু প্ৰয়োজন, একো যিহেতু কাম কাজ নকৰে, নিষ্কৰ্মা মানুহ, গতিকে তেওঁলোকে এইখন নাটক বাৰে বাৰে পাতি থাকে। পাতি তেওঁলোকে এই মানুহবিলাকক অশান্তি কৰি আছে, আইনীভাৱে তেওঁলোকে আইন উলংঘা কৰিছে আৰু শিৱসাগৰৰ পৰিস্থিতি অস্থিৰ কৰিছে। গতিকে সময় থাকোঁতে শিৱসাগৰৰ সচেতন মানুহ ওলাই আহি এই কথাবিলাকৰ বিচাৰ লওক। কাৰণ এনেকৈ উভত গুৰে নাচি থকাটো, যদিও উজনি অসমৰ মানুহ বা শিৱসাগৰৰ মানুহ যথেষ্ট সহনশীল, যথেষ্ট ভদ্ৰ, যথেষ্ট নম্ৰ, যথেষ্ট শিক্ষিত, কিন্তু তথাপি এই ধৰণে উভত গুৰে নাচি থকা কথাটো সদায় বহুদিনলৈ চাই থকাটো কিন্তু উচিত হোৱা নাই। গতিকে ৰাইজে এটা সিদ্ধান্ত লওক যে এই ধৰণৰ কাম কাজবিলাক কি চলি আছে। সেই ভাড়াঘৰকেইটা দিও কিছু মানুহ শিৱসাগৰত চলি আছে। এই যে তেওঁলোকে গালি আজি দম দিছে, ভাড়াঘৰকেইটা বনায়ো কিছু মানুহৰ পৰিয়াল চলি আছে, তাত ভাড়া থাকি সেই মানুহখিনিয়ে কাম কৰে। সেই মানুহখিনিও কিয় এনেধৰণে তেওঁলোকে ভাত মাৰিব বিচাৰিছে? আৰু আজি যদি সেই মানুহখিনি তাত নাথাকে, সেই বজাৰ কেইখনত যদি সেই মানুহখিনিৰ অভাৱ ঘটে, তেতিয়া কাইলৈ মূল্য বৃদ্ধি হ'ব। মূল্য বৃদ্ধি হ'লেও সেই শিৱসাগৰৰ মানুহখিনি
তাৰ ভুগিব লাগিব এওঁলোকৰ একো নহয় এওঁলোকে ফকতীয়া খায় এওঁলোকে কোনো কাম কাজ নকৰাকৈ যিহেতু ধন পায় গতিকে তেওঁলোকৰ কাৰণে এইবিলাক আহে নাযায় এওঁলোকে চাউলৰ দাম যদি 200 টকাও হয় এওঁলোকৰ কোনো অসুবিধা নাই গতিকে ৰাইজে কথাখিনি চিন্তা কৰি চাওক